উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ যি পৰীক্ষা অনুষ্ঠিত হৈ আছে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ উদ্যোগত অনুষ্ঠিত হৈ থকা পৰীক্ষাত ব্যাপক বিসংগতিয়ে দেখা দিছে আৰু এই গোটেই বিসংগতিয়ে অসমৰ লাখ লাখ শিক্ষাৰ্থী অভিভাৱকসকলক বিপাঙত পেলাইছে আৰু ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতি চূড়ান্ত শৈক্ষিক অন্যায় সংঘটিত হৈছে। এই অন্যায় কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে। এই অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদ যি বৰ্ডখনৰ নাম কিছুদিনৰ আগতে সলনি হ'ল, কিন্তু বিদ্যালয়ৰ এই যি বৰ্ড, এই বৰ্ডৰ কোনো সংস্কাৰ সাধন হোৱা আমাৰ পৰিলক্ষিত হোৱা নাই আৰু এই গোটেই বিষয়সমূহে ছাত্ৰ ছাত্ৰীসকলক সদায় বিপাঙত পেলাই থাকিব। এই কথা কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে। ছাত্ৰ সন্থাই আমি বিষয়টোত গভীৰ উদ্বিগ্নতা প্ৰকাশ কৰিছোঁ আৰু বিদ্যালয় শিক্ষা পৰিষদ আৰু অসমৰ শিক্ষা বিভাগক আমি ধিক্কাৰ দিছোঁ। যি সময়ত অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে বিদ্যালয়সমূহৰ ফলাফল বেয়া হ'লে বিদ্যালয়ৰ প্ৰধানসকলক তেওঁলোকে তেওঁ প্ৰশ্ন সোধে, প্ৰশ্ন উত্থাপন কৰে আৰু তেওঁলোকক জবাবদিহি কৰে। প্ৰত্যেক বছৰে এনেকুৱা পৰীক্ষা অনুষ্ঠিত হ'লে এনেকুৱা ধৰণৰ বিসংগতি হৈ আহিছে। এই বৰ্ষত এই পৰিষদখনে পৰীক্ষা অনুষ্ঠিত কৰোঁতে এবাৰ ফাদিল হোৱা প্ৰশ্ন কাকতে তেওঁলোকে পৰীক্ষা অনুষ্ঠিত কৰিছে, তাৰ পৰৱৰ্তী পৰ্যায়ত তেওঁলোকে সমগ্ৰ বাকী থকা পৰীক্ষাসমূহ বাতিল কৰিছে, যাৰ ফলত ছাত্ৰ ছাত্ৰীসকলে চূড়ান্ত মানসিক অশান্তিত ভুগিব লগা হৈছে। এই কথাটোৱে ছাত্ৰ ছাত্ৰীসকলক প্ৰভাৱিত কৰিছে আৰু প্ৰভাৱিত কৰা কথাক সদৌ অসম ছাত্ৰ সন্থাই কেতিয়াও গ্ৰহণ নকৰে। আমি সহ্য নকৰোঁ। আমি শিক্ষা বিভাগ আৰু বিদ্যালয় শিক্ষা পৰিষদক আমি সকীয়াই দিছোঁ, আহিব লগা দিনত যেনে এনেকুৱা ধৰণৰ ঘটনা সংঘটিত নহয়। আৰু চৰকাৰেও যি পৰিষদ আছে, এই পৰিষদখন আমাৰ বিশিষ্ট শিক্ষাবিদৰ জৰিয়তে তেওঁলোকে গঠন কৰাৰ ব্যৱস্থা কৰক।